নীতি স্পষ্ট মিলিব লাগিব মিলাব লাগিব আহোমকো দিব লাগিব চাহ জনগোষ্ঠীকো নামনিত যদি মন্ত্ৰী উজনিৰ পৰা হ'ব সভাপতি জ্যেষ্ঠজনো হ'ব নালাগিব বঞ্চিত অসমৰ ৰাজনীতি এনে কিছু নীতিৰেই চলে তাতে সন্মুখত ২৬ৰ বিধানসভা নিৰ্বাচন এতিয়া অসম বিজেপিৰ লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰতো যি পৰিৱৰ্তন আহে সেয়া সিংহভাগেই নিৰ্ভৰ কৰিব আগন্তুক নিৰ্বাচনৰ ওপৰতে মিছন ১০০ৰ লক্ষ্য নিৰ্ধাৰণ কৰা মুখ্যমন্ত্ৰীয়ে এই সময়খিনিত কোনো এটা ফেক্টৰকে এৰাই চলিব বিচৰা নাই আগতেও কৈছোঁ যোৰহাটৰ সিদ্ধাংকু অংকুৰ বৰুৱাৰ ঠাইত ৰাকেশ দাসক যুৱ মৰ্চাৰ সভাপতি দিয়াৰ লগে লগে অসম বিজেপিৰ সভাপতি উজনিৰ পৰাই হ'ব বুলি বৃদ্ধি পাইছে প্ৰাসংগিকতা এইখিনি সময়ত এসময়ৰ আছু নেতা প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈক অসমৰ চৰ্চিত ৰাজনীতিৰ অন্যতম উজনি আৰু আহোম ফেক্টৰৰ ভিত্তিত দিব পাৰে সভাপতিৰ দায়িত্ব এই হিচাপত তপন গগৈ সভাপতি হ'লে মন্ত্ৰী হ'ব ভৱেশ কলিতা এই কামেৰে চৰকাৰ আৰু দলত উজনি নামনিৰ মাজত ৰখা হ'ব প্ৰথমটো ভাৰসাম্য উজনি নামনিৰ প্ৰথমটো ভাৰসাম্য ৰক্ষাৰ পাছত জ্যেষ্ঠতা আৰু উজনিৰ ফেক্টৰ হিচাপে প্ৰশান্ত ফুকনো হ'ব পাৰে মন্ত্ৰী অসমৰ ৰাজনীতিত আহোম ফেক্টৰ হিচাপেই ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ইতিমধ্যেই কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব পাইছে অসমৰ ৰাজনীতিৰ অন্যতম ফেক্টৰ হিচাপে চাহ জনগোষ্ঠীৰ পৰা পল্লৱ লোচন দাস সোমাব ডক্টৰ শৰ্মা মন্ত্ৰীসভাত সকলো মিলিলে ৰামেশ্বৰ তেলীও যাব পাৰে ৰাজ্যসভালৈ এই হিচাপ নিকাচৰ মাজত ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ বাবে উচ্চাৰিত হৈছে পুলক গোহাঁই আৰু ডাক্তৰ ৰাজদীপ ৰয়ৰ নাম একে সময়তে দীপ্লুৰঞ্জন শৰ্মাৰ নাম চৰ্চিত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে ৰ'ব শেষ হোৱা নাই বৰাকৰ পৰা বঙালী নেতা তথা মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ঠাইত মন্ত্ৰীসভাত স্থান পাব কৃষ্ণেন্দু পালে একে সময়তে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক বিধানসভাৰ অধ্যক্ষ পাতি ২৫ৰ বিটিআৰৰ অংকৰে বিশ্বজিৎ দৈমাৰীক স্থান দিব পাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত অৱশ্যে এই সকলোবোৰ সম্ভাৱনাহে কিন্তু বহু সময়ত সম্ভাৱনাবোৰেই হৈ পৰে সত্য ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত